হেল্ল' এভৰিৱান, আজি আমাৰ খাদ্য সন্থাটো টোপ এটা ওলাল দেই। আজি আকৌ টোপটো ওলাইছে নিবেদিতা বাইদেউহঁতৰ ঘৰত। সিদিনা অৱশ্যে আশাহঁতৰ ঘৰতো পাৰ্টি দিছিলে, মইহে যাব নোৱাৰিলোঁ। আৰু চেণ্টাৰ ফ্ৰেছ চুবাই চুবাই আহি পাই গ'লোহি আৰু যিহেতু খাবলৈ মাতিছে গতিকে আৰু ৰৈ থাকিবলৈ নাই। আহি আপোনালোকক ঘৰটো দেখাই লৈছোঁ। ইমান ধুনীয়া। আচলতে ঘৰটো সৰু হওক ডাঙৰ হওক কোনো কথা নাই, কিন্তু সজাই পৰাই ৰাখিব জানিলে বৰ ধুনীয়া লাগে। আৰু চাওকচোন নিবেদিতা বাইদেৱে কিমান ধুনীয়াকৈ থৈছে। এইটো অৱশ্যে তেওঁলোকৰ নিজৰ ঘৰ নহয় বাৰু, ৰেলৱে কোৱাৰ্টাৰহে। তথাপিও ঘৰটো দেখি মোৰ ইমান ভাল লাগিলে। চাওকচোন কিমান ধুনীয়া, আৰু ইমান ধুনীয়াকৈ নিবেদিতা বাইদেৱে সজাই পৰাই ৰাখিছে। তাকে ভাবিলে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাওঁ। আৰু আহি পাই অকণমান বহিলোঁ। তাৰপাছত এয়া নিবেদিতা বাইদেৱে বৰ ধুনীয়াকৈ চাহ দিছে, চাহ খাই ল'লোঁ। আৰু তাৰপাছত সকলো আহি পালেহি আৰু এইপিনে খানা যোগাৰ কৰিছে আমাৰ বাবে। আগতে আমাৰ খাদ্য সন্থাটোৱে খোৱা বোৱা পাৰ্টিখিনি মই আপোনালোকক দেখাই থাকোঁ, কিন্তু আজিকালি তেনেকৈ ভিডিঅ' কৰাও নহয়। আৰু আজি ভাবিলোঁ বহুত দিনৰ মূৰত ভিডিঅ' এটা কৰি দেখাই দিওঁ। আৰু ইমান ভাল লাগে, আমাৰ পাৰ্টিবিলাক হৈয়ে থাকে আচলতে, জানেনে? আপোনালোকে বাৰু পাৰ্টি কৰেনে এনেকৈ?